Hello friends, Assalamu alaikum. Namaskar. মই আজি অন্য এটা ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজত। মই আজি কি বনাম তাকে শেয়াৰ কৰিম। মই আজি ইভিনিং স্নেক্স বনাম এগ ৰোল। এগ ৰোলৰ কাৰণে মই 1 কাপ ময়দা লৈছো আৰু 1 কাপ আটা লৈছো। সুপাৰ আটাটো যে হেতু লৈছো। এইটো বগা থাকে আটাটো। আৰু তাত মই অলপ টেষ্ট অনুযায়ী নিমখ দিছো আৰু মই 1 চামুচ ঘি দিম। মই অলপ চেনি দিছো। চেনিটো দিয়াৰ কাৰণ হ'ল ৰুটি বা পৰঠা যিয়ে বনাই টেষ্টটো ভাল হয় আৰু যেতিয়া হেকা হয় বা ভাজা হয় তেতিয়া ক্যাৰামেলাইজ এটা কালাৰ আহে খুব ধুনিয়া। আৰু এয়া দেখিছে মই ঘি দি দিছো। চামুচটো একদম সৰু, মই 2 চামুচ ঘি দিছো। দি পেলাই মই অলপ কুহুমীয়া পানী দিছো। ওয়ার্ম ওয়াটার যেটো কয় এটো কুহুমীয়া গৰম পানী হেতু মই দি পেলাই ভালকৈ খচি লম। খচি পেলাই মই একদম সফট ডো এটা বনাই লম। এটো আটাহে আছে সৰি ৰুটি বা পৰঠা যিয়ে বনাই এটো যিমান খচিব ইমানে ভাল হ'ব। পৰঠাই হওক ৰুটিয়ে হওক আৰু খুব স্মুথ হয়, ভাল হয়। এয়া মই ভালকৈ খচি লৈছো। খচি ওপৰত অলপ মই এনেকৈ ঘি লগাই পেলাই যাতে ওপৰত হাৱা লাগি পেলাই ডাঠ হৈ নাযায় ঢাকি দিছো ৰেষ্টৰ কাৰণে 10-15 মিনিট। মাজতে মই ৰোলৰ ভিতৰৰ ষ্টাফিংখিনিৰ কাৰণে এটা তিয়হ, এটা গাজৰ, পিয়াজ, জলকীয়া মই এনেকৈ কাটি লম। এতিয়া মই এই ডোখিনি এসাক লেচি কাটি লৈছো। 6টা লেচি হৈছে। মই লেচিটো ইমান ডাঙৰো কৰা নাই আৰু ইমান একদম সৰু কৰা নাই, মিডিয়াম সাইজৰ কৰিছো। আপোনালোকে নিজৰ জোখমতে কৰি ললে হ'ল। যোনে যেনেকুৱা বিচাৰে সৰু ডাঙৰ কৰি ললে হ'ল। মোৰটো কিমান জোখৰ দেখাই পাইছে। ইমান ডাঙৰো নহয় আৰু ইমান সৰু নহয়, মিডিয়াম হয়। এতিয়া মই এখিনি ভালকৈ আহিছে এটো বেলি লম। বেলিলতে মই অলপ ময়দা লৈছো, বাটা লৈছো। কিন্তু মই যেতিয়া পৰঠাটো বেলিম তেতিয়া মই আটা ময়দা একো ইউজ নকৰো। এনি বেলিব চেষ্টা কৰিব, নহলে আটাটো বা ময়দাটো যেতিয়া তাৱাত লাগি পুৰি যায় খুব বেয়া লাগে। মই এনেকৈ বনাই লৈছো পৰঠাৰ এয়া আৰু এটা বনাই লৈছো। এনেকৈ মই গোটেইখিনিয়ে বনাই লম। এয়া দেখাই পাইছে। এটো মই আকৌ থৈ দিছো 5 মিনিটৰ কাৰণে। এতিয়া মই কাটি লোৱা গাজৰ আৰু তিয়হ, পিয়াজ, জলকীয়াটো মই এতিয়া নিদো কাৰণ বাচ্চাই খাব। জলকীয়াটো মই পিছত দিম। দি পেলাই মই এফাল মানে আধা নেমু চেপি পেলাই মই এখিনি মিক্স কৰি থৈ দিম। এতিয়া মই নিমখ নিদো। নিমখটো দিলে কি হ'ব, এটো পানী এৰি দিব। পিছত খাবলৈ বেয়া লাগিব মানে পানী এৰি দিব, মেইন কথা হেতু। সেইকাৰণে মই নেমু হানি পেলাই এনেকৈ থৈ দিম। ইয়াত নিমখ মই নিদো। এতিয়া মই পৰঠাকেইটা বেলি লম। এয়া মই এতিয়া ইয়াত ময়দা আটা একো নিদো, এনেই বেলিম মই পৰঠাকেইটা। এনেই বেলিব চেষ্টা কৰিব। আটা ময়দা একো নিদিব। যেতিয়া হেকা হয় তেতিয়া কিন্তু খুব বেয়া হয় আটা ময়দা দিলে। এয়া মোৰ এনেকৈ বেলা হৈ গ'ল। এনেকৈ হৈয়ে যাব আৰু আপোনালোকে চাব নিশ্চয়। আৰু যোনে বনাইছে তেওঁলোকেতো জানেই। এইফালে মই তাৱাখন পাতি দিছো। তাৱা গৰম হয় মানে মই কণীকেইটা ফেটি লম। কণী মই ইয়াত 4-5টা কণী একেলগে ফেটি লৈছো অলপ নিমখ দি পেলাই। অলপ নিমখ দি মই কণীকেইটা ফেটি লৈছো। এবাৰ তাৱাটো গৰম হৈ গ'ল। মই পৰঠাটো দি দিছো। পৰঠাটো ভালকৈ সেকি লৈ তাৰপিছতহে কণীটো দিব লাগে। মই যেহেতু ডোটো বনাওতেও ঘি ইউজ কৰিছো, আকৌ পৰঠাটো বেলোতেও ঘি ইউজ কৰিছো, সেইকাৰণে মই ইয়াত আৰু ঘি নিদো। একদম বেছি ঘি হৈ যাব। সেইকাৰণে মই ইয়াত একদম হোৱাইট তেলটোৱে লৈছো। মই সচৰাচৰ সানফ্লাৱাৰে ইউজ কৰো আৰু সয়াবিনটো মই সানফ্লাৱাৰে লৈছো। মই কণী অলপ দি দিছো, দেখিছে। দুটামান কণীৰ জোখৰ হ'ব।
পৰঠাৰ কালাৰটো দেখিছে চেনিটো দিয়াৰ কাৰণে কালাৰটো ইমান ধুনীয়া হৈছে মই এনেকৈ ইয়াৰ আৰু এটা সেকি লৈছোঁ এনেকৈ সেকি ল'লেই হ'ল দেখিছে খুব ইজি আৰু মই ইয়াতে কৈছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব পেজটো ফ'ল' কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভাল লগা কমেণ্ট এটা দিব আৰু আপোনালোকৰ ছাপোৰ্টৰ খুবেই দৰকাৰ গতিকে ছাপোৰ্ট কৰিব এয়া মই আৰু এটা সেকি লৈছোঁ দেখিছে একদম খুবেই ইজি ট্ৰাই কৰি চাব খুব ভাল লাগে এনেকৈ বনাই ল'লে নিজৰ হাতৰ আৰু কিনাটো বহুত ডিফাৰেঞ্চ থাকে নিজে হাতে বনোৱাটো কিমান সেফ হয় প্ৰত্যেকেই জানেই আৰু প্ৰত্যেকটো বস্তু ভালকৈ ধুই পখালি বনোৱা হয় নিজ হাতেৰে মই দেখিছে এই গাজৰ পিঁয়াজ আৰু তিয়হ কাটি থৈছিলোঁ সেয়া দিছোঁ অকণমান নিমখ দিছোঁ এয়া অকণমান চয়া চচ দিছোঁ চয়া চচে আহিছে টমেটো চচ বা টমেটো কেচাপো দিব পাৰে আৰু অলপ মই চিলি চচ দিছোঁ আৰু চাট মছলা অলপ দিছোঁ আৰু জলকীয়া কেইটামান দিছোঁ এইটো কাৰণে বাচ্চাৰ কাৰণে নহয় দেই এইটো চিলি চচো দিছোঁ জলকীয়া দিছোঁ এইটো ডাঙৰৰ কাৰণে হয় বাচ্চাৰ কাৰণে আপোনালোকে মাজত মিয়নিজ বা মিঠা যে টমেটো চপটো কেচাপটো আছে সেইটো দিব পাৰে এনেকৈ বাটাৰ পেপাৰে হওক বা ফইল পেপাৰে হওক এনেকৈ মেৰিয়াই ল'লে হ'ল বা এনেকুৱা জাতীয় বাটাৰ পেপাৰ ফইল পেপাৰ নাথাকিলে হোৱাইট পেপাৰটো যে বহীত আমি ইউজ কৰোঁ সাধাৰণতে তেনেকুৱা পেপাৰ দি ৰেপ কৰি দিলেও হৈ যায় এই দেখিছে মই আৰু এটা বনাই লৈছোঁ এইটোত কিন্তু মই জলকীয়া নিদিওঁ খুব ধুনীয়া হৈছে এগ ৰ'লকেইটা খাবলৈ বহুত টেষ্ট হৈছে আপোনালোকে বনাই চাব তেতিয়া নিশ্চয় গম পাব আৰু ভিডিঅ'টো আকৌ কৈছোঁ ভাল লাগিলে ছাপোৰ্ট কৰিব ভাল লগা এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ এনেকৈ বনাই চাব নিশ্চয় ভাল পাব আজিলৈ বাই বাই